সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে আগন্তুক সময়ত হ'বলৈ গৈ আছে শিক্ষাবৰ্ষৰ পৰিৱৰ্তন। অৰ্থাৎ আগত যি এপ্ৰিল মাহৰ পৰা মাৰ্চ মাহলৈকে শিক্ষাবৰ্ষ চলি আছিল, সেইটো হয়তো পৰিৱৰ্তন হ'ব পাৰে আৰু তাৰ কাৰণে এটা বিশেষ পত্ৰ ওলাইছে, সেইটোৰ পৰা এইটো গম পোৱা গৈছে। তো আপোনালোকে শেষলৈকে চাব কি গভৰ্ণমেণ্ট অফ আছাম, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, দিছপুৰ, গুৱাহাটী। আৰু এইটো ওলাইছিলে ফ্ৰম কৃষ্ণ বৰুৱা ACS, ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, দিছপুৰ এণ্ড চেয়াৰমেন কমিটি ফৰ চেঞ্জ অফ একাডেমিক ইয়াৰ, তেখেতৰ ফালৰ পৰা। আৰু এইটো দিছিলে টু প্ৰাথমিক শিক্ষক সন্মিলনী চানমাৰী, গুৱাহাটী। অৰ্থাৎ প্ৰাথমিক শিক্ষক সন্মিলনী যে আছে তেওঁলোকলৈ এই পত্ৰটো প্ৰেৰণ কৰিছে। ছাবজেক্টটো কি আছিল চাওক, ৰিগাৰ্ডিং চেঞ্জ ইন একাডেমিক ছেছন ফ্ৰম দ্য মান্থ অফ জানুৱাৰী টু ডিচেম্বৰ ফ্ৰম দ্য প্ৰেজেণ্ট ছেছন। অৰ্থাৎ বৰ্তমান যিটো একাডেমিক ছেছন চলি আছে, যিটো এপ্ৰিলৰ পৰা আৰম্ভ হৈছে, সেইটোৰ পৰাই এই পৰিৱৰ্তনটো বিচৰা হৈছে, যাতে এতিয়া এই একাডেমিক ছেছনটো জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে হয়। সেইটো আছিলে ছাবজেক্টটো। পিছত কি লিখিছে চাওক, Sir, Madam, with reference to the subject cited above, I am directed to inform you that there are requests for change of academic session in the schools from January to December instead of April to March. অর্থাৎ তেওঁলোকে এইটো নিৰ্দেশ দিছে যে বৰ্তমানৰ যি একাডেমিক ছেছন, অৰ্থাৎ শিক্ষাবৰ্ষ, এইটো যাতে পৰিৱৰ্তন কৰা হয় আৰু এইটো জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে কৰা হয়, এপ্ৰিলৰ পৰা মাৰ্চৰ পৰিৱৰ্তে। ইন ভিউ অফ দ্য এবভ, ইউ আৰ ৰিকুৱেষ্টেড kindly to offer your valuable views, suggestions, opinion in this regard, which may reach us within 10 days from your end for taking further necessary action. গতিকে প্ৰাথমিক শিক্ষক সন্মিলনীত তেওঁলোকৰ ফালৰ পৰা জনাইছে, অৰ্থাৎ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম বা ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা জনাইছে যে তেওঁলোকৰ এই সম্পৰ্কে যদি মূল্যৱান কিবা পৰামৰ্শ থাকে বা অপিনিয়ন থাকে, সেইটো যাতে তেওঁলোকে 10 দিনৰ ভিতৰত এই ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন তেওঁলোকক জনায়। এইটো চাব পাৰিছে, ইয়াৰ্ছ ফেইথফুলি ডিজিটেলি চাইন বাই কৃষ্ণ বৰুৱা। এইটো পত্ৰখন ওলাইছিলে 13 নৱেম্বৰ তাৰিখে। তো ইয়াৰ পৰা গম পোৱা গৈছে যে এই বৰ্ষ, অৰ্থাৎ বৰ্তমান যিটো শিক্ষাবৰ্ষ চলি আছে, এইটোই হয়তো ডিচেম্বৰলৈকে চলিব পাৰে। গতিকে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে সেইধৰণে বিদ্যালয়ত পাঠদান কৰি থাকিব, যাতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যি কিতাপ আছে তাৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰিব পাৰে। এইখিনি আছিলে গুৰুত্বপূৰ্ণ ভিডিঅ'। থেংক ইউ।